নতুন ভিডিঅ'ত মই তোমালোকক স্বাগতম জনালো আৰু আমাৰ এতিয়া মেট্ৰিক পৰীক্ষা আহি পালে আজি যেহেতু কে তাৰিখ হল কাইলে হ'ব 11 তাৰিখ ঠিক আছে তো আমি এই 11 তাৰিখৰ পৰা ঠিক আছে 11 তাৰিখৰ পৰা আমি কেনেদৰে প্ৰিপাৰেচন কৰিম 15 তাৰিখে ইংলিছ আছে 11 12 13 14 4 দিন এই 4 দিন অকল ইংলিছে পঢ়া মোৰ মতে এই 4 দিন তোমালোকে কেনেদৰে পঢ়িবা ইংৰাজী বিষয়টো সেই কাৰণে মই ভিডিঅ'টো বনাইছো কাৰোবাৰ যদি ভাল লাগে এই ষ্ট্ৰেটেজিটো ফলো কৰিব পাৰা আৰু মই 100% কৈছো এনেকৈ পঢ়া তোমালোকে যিসকল ভাল ভাল ষ্টুডেন্ট যিসকল অলৰেডি কোৰ্স কমপ্লিট হৈ গ'ল এই 4 দিন এনেকৈ ফলো কৰা 100 পাবাই তোমালোকে 1-2 নম্বৰ মাৰ্কস পিছত কাটি দিব পাৰে হেতু বেলেগ কথা কিন্তু 100 মাৰ্কস কৰি আহিব পাৰিবা ফাৰ্স্ট অফ অল 11 তাৰিখে মান নোট কৰি যাবা কোনোবাই যদি বহি উলিয়াই লৈছে নোট কৰি যোৱা পইণ্ট কেটা কাইলে 11 তাৰিখে কি কৰিবা ইংলিছ তোমালোকে প্ৰোজ পাঠটো গদ্য পাঠ যিকেটা আছে 11 তাৰিখে টাৰ্গেট কৰে ৰাতিপুৱা শুই উঠিবৰ পৰা 11 তাৰিখে তোমালোকে গুটে গদ্য পাঠ গুটেকেটা ফাৰ্স্ট এবাৰ পঢ়ি লোৱা এবাৰ পঢ়ি লৈ কি কৰা ফাৰ্স্ট এটা মই কেনেকৈ পঢ়িবা মানে তোমালোকে টাৰ্গেট কৰা 11 তাৰিখে প্ৰোজ পাঠটো খতম কৰিবলৈ তো কেনেকৈ গদ্য পাঠটো তোমালোকে গুটেকেটা এটা চেপ্টাৰ ধৰ পঢ়িলা সেই চেপ্টাৰটো পঢ়ি পেলাই কেনেকৈ কৰিবা মনত ৰাখিবা গদ্য পাঠটো পঢ়িলা এই চেপ্টাৰটো পঢ়ি তাৰ পিছত পাঠত যিকেটা কোৱেশ্চন এনসাৰ আছে হেকেটা তুমি মানে ৰিভাইজ কৰা যদি মুখস্থ নাই ফাৰ্স্ট মুখস্থ কৰা ঠিক আছে যদি নিজে বনাই লিখা বেষ্ট উপায় নিজে বনাই লিখাটো তাৰপিছত কি কৰিবা পাঠৰ প্ৰশ্নকেটা ধৰ তুমি কবাত আগতে হয়তো লিখা আছে তো হেকেটা বস্তু তুমি বহিখন জপোৱা ফাৰ্স্ট এবাৰ ওপৰে চোৱা ঠিক আছে তাৰপিছত বহিখন জপোৱা তাৰপিছত নিজে মনত ভাবিব চেষ্টা কৰা এটো কোৱেশ্চনটো আছিল এনেকুৱা তাৰপিছত এনসাৰটো এটো হয় এটো পিছত এটো হয় যদি পাৰা লিখি প্ৰেক্টিস কৰা টাইম আছে যদি লিখা টাইম নাই যদি ওপৰে চোৱা কিন্তু গুটেখিনি বস্তু ৰিভাইজ কৰা প্ৰোজ পাঠটো কাইলে ভিতৰত খতম কৰিব লাগিব 11 তাৰিখে ফাৰ্স্ট হ'ব পাঠৰ প্ৰশ্ন আনসাৰ কেটা আমি চালো নেক্সট আমি কি কৰিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰখিনি চোৱা প্ৰিভিয়াস ইয়াৰ বেছি চাব নালাগে লাষ্ট 5 বছৰ মানত এই চেপ্টাৰটোত কি প্ৰশ্ন আহিছে চোৱা হেখিনি একবাৰ ৰিভাইজ কৰা ঠিক আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বেংকখিনি পৰা চোৱা তাৰ পিছত মোস্ট ইম্পৰ্টেন্ট হল এবাৰ যেহেতু এমসিকিউ খিনি আহিব ন তো তাৰ কাৰণে টেষ্ট পেপাৰ যিমান বিলাক এমসিকিউ আহিছে হেখিনি প্ৰেক্টিস কৰা হেখিনি হয়তো তুমি মানে পাঠ ওয়াইজ চেপ্টাৰ ওয়াইজ চাই থাকিবলৈ টান লাগিব কাৰণ এখন টেষ্ট পেপাৰত গুটেবিলাক চেপ্টাৰ একেলগে থাকে হেতু কাৰণে কি কৰিবা ফাৰ্স্ট গুটে গদ্য পাঠৰ গুটেকেটা মানে এটা পাঠটো এবাৰ পঢ়িলা তাৰপিছত কোৱেশ্চন এনসাৰ খিনি চালা পাঠৰ তাৰ পিছত কোৱেশ্চন বেংকৰ পৰা চালা হেখিনি কৰিলা তেনেকৈ কৰি ধৰা সন্ধিয়া হৈ গ'ল সন্ধিয়াৰ ভিতৰত তুমি গুটেখিনি বস্তু কমপ্লিট কৰি দিয়া গদ্য পাঠৰ তাৰপিছত সন্ধিয়াৰ পৰা ৰাতিলৈকে টেষ্ট পেপাৰ যিমানখিনি এমসিকিউ আহিছে প্ৰোজ পাৰ্টৰ গদ্য পাঠৰ হেখিনি তুমি চোৱা হেখিনি তুমি ৰিভাইজ কৰা হেখিনি টিক মাৰ্ক কৰা তেনেকৈ তোমালোকৰ প্ৰোজ পাৰ্টটো অলৰেডি খতম হৈ যাব ধুনিয়াকৈ আৰু কাৰোবাক যদি টেষ্ট পেপাৰ লাগে মোৰ এপত চাবা ফ্ৰী মেটেৰিয়েল সেকশনত গুটে টেষ্ট পেপাৰ বিলাক ফ্ৰীতে দিয়া আছে পিডিএফ বোৰ তেনেকৈ তোমালোকে প্ৰোজ পাৰ্টটো খতম কৰা সেম প্ৰসেস নেক্সট দিনা এপ্লাই হ'ব 12 তাৰিখে আমি কি কৰিম 12 তাৰিখে আমি কৰিম পোয়েট্ৰি পাৰ্টৰ যিমান বিলাক আছে হেনেকৈ আমি কমপ্লিট কৰিম টাৰ্গেট এনেকৈ কৰা 12 তাৰিখে পোয়েট্ৰিত হয়তো কম আছে প্ৰোজতকে পোয়েট্ৰিত তুমি ফাৰ্স্ট পাঠটো পঢ়িলা তাৰপিছত পাঠৰ কোৱেশ্চন এনসাৰ কেটা চালা তাৰপিছত কোৱেশ্চন বেংকৰ পৰা চালা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখিনি তাৰপিছত কি চাবা এমসিকিউ চাবা টেষ্ট পেপাৰৰ পৰা হেখিনি তুমি সন্ধিয়ালৈকে শেষ কৰিব চেষ্টা কৰা কেই তাৰিখে 12 তাৰিখে নেক্সট দিনা সন্ধিয়ালৈকে শেষ কৰি তাৰ পিছত কি কৰিবা তাৰপিছত আমি কৰিম গ্ৰামাৰ পাৰ্টটো 12 তাৰিখে আমি গ্ৰামাৰ সন্ধিয়া 12 তাৰিখে সন্ধিয়াৰ পৰা ৰাতিলৈকে আমি গ্ৰামাৰ যিমান আহিছে টেষ্ট পেপাৰত হেবিলাক আমি সলভ কৰিম সেকেন্ড কথা গ্ৰামাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বেংকত যিমান আহিছে গ্ৰামাৰ আমি হেবোৰ সলভ কৰিম লাষ্ট 20 বছৰ মানৰ তুমি সলভ কৰা মই ইউটিউবত হয়তো দিয়া আছে যোৱা বছৰ হেখিনিও চাব পাৰা লাষ্ট 20 বছৰ বা মই লাগিলে এটা ভিডিও হেইটোই মই ভিডিওটো আকৌ এবাৰ দি দিম লাগিলে হেখিনি তুমি তেনেকৈ কমপ্লিট কৰা ইংৰাজী গ্ৰামাৰখিনি 12 তাৰিখে সন্ধিয়া টেষ্ট পেপাৰ কি কলো আকৌ মনত কৰিবা টেষ্ট পেপাৰত ফাৰ্স্ট প্ৰায়োৰিটি গ্ৰামাৰৰ কাৰণে টেষ্ট পেপাৰ দিয়ে টেষ্ট পেপাৰ যিমান কোৱেশ্চন আহিছে সলভ কৰা এমসিকিউ হক গ্ৰামাৰ মানে মই এটো কোৱা নাই যে লিখাখিনি গ্ৰামাৰ লেটাৰ ৰিপোৰ্ট ষ্টৰী এছে একেটা বাদ দি গ্ৰামাৰ বাকি কেটা যিবিলাক আছে ভয়েস নাৰেশন প্ৰিপজিশন ডিটাৰমাইনাৰ কিবা কাৰেক্ট টেন্স এইবিলাক 12 তাৰিখে সন্ধিয়া কমপ্লিট কৰিবা আৰু এটা বেষ্ট উপায় দিও মই তোমালোকে যদি টেষ্ট পেপাৰ বিলাক চাই থাকিব সময় নাই আমাৰ কোৰ্সত মই যি এছে ৰিপোৰ্ট এইবিলাক দিছো লেটাৰ তাৰ উপৰি মই তাত টেষ্ট পেপাৰ যিমান বিলাক গ্ৰামাৰ আহিছে গুটেখিনি মই পিডিএফও দিছো তাৰ উপৰি মই হেখিনি সলিউশন কৰাই দিছো 3টা মান ভিডিও আছে চাগে তোমালোকক খুব বেছি 2 ঘণ্টা সময় যাব হেখিনি চাই লোৱা হেখিনিত হৈ যাব হেখিনি চাবৰ কাৰণে তোমালোকে আমাৰ কোৰ্সটো লৈ ল'ব পাৰা ডেসক্ৰিপচনত আমাৰ এপৰ লিংকটো দিয়া আছে এপটো ডাউনলোড কৰি তোমালোকে কোৰ্সত যাবা তাতে তুমি কোৰ্সটো কিনি ল'ব পাৰিবা 50 रुपीस দি পেলাই কোনোবাই কয় আমাৰ মোবাইলত গুগল পে নাই কেনেকৈ খুলিম মই কৈ দিছো
কাৰোবাৰ নিজৰ ফ্ৰেণ্ডৰ বা কাৰোবাৰ লগৰ মা দেউতাৰ মোবাইলত গুগল পে' আছে হয়তো, তেওঁৰ মোবাইলত তুমি এপটো ইনষ্টল কৰি লগ ইন কৰি লোৱা, তোমাৰ মোবাইল নাম্বাৰ দি লগ ইন কৰিবা তেওঁৰ মোবাইলত, তাৰপিছত তেওঁৰ মোবাইলৰ পৰা পে'মেণ্ট কৰি দিয়া, তাৰপিছত তেওঁৰ মোবাইলৰ পৰা এপটো উৰাই দিয়া, তাৰপিছত তোমাৰ মোবাইলত লগ ইন কৰি লোৱা, হৈ যাব। তো 12 তাৰিখে কেনেকৈ কৰিবা ক'লোঁ। 13 তাৰিখ পৰীক্ষাৰ দুদিন আগত, 15 তাৰিখে পৰীক্ষা, 13 তাৰিখে কি কৰিম আমি। 13 তাৰিখে তোমালোকে 9টাৰ পৰা 12টালৈকে এখন টেষ্ট পেপাৰ কৰা, পৰীক্ষাত বহা নিচিনাকৈ, ঠিক আছে। পৰীক্ষাত লিখা নিচিনাকৈ টেষ্ট পেপাৰখন লিখি লিখি প্ৰেক্টিছ কৰি কৰি গৈ থাকা। কিয় কৈছোঁ 14 তাৰিখে কৰিব কোৱা নাই, কাৰণ পৰীক্ষাৰ আগদিনা যদি তুমি প্ৰেক্টিছ কৰা আৰু কিবা এটা ভুল হয়, তোমাৰ মনত নিগেটিভ ইম্পেক্ট এটা আহিব পাৰে। সেইটো কাৰণে 13 তাৰিখেই কৰা, পৰীক্ষাৰ দুদিন আগত 9টাৰ পৰা 12টালৈকে টেষ্ট পেপাৰ এখন উলিয়াই ছল্ভ কৰা। এনেকুৱাকৈ ভাবা যে মই মেট্ৰিক হৈ আছে, মেট্ৰিকৰ বহীত লিখি আছোঁ, পূৰা চিৰিয়াছ হৈ পেলাই, ঠিক আছে। 12টালৈকে হৈ যাব। 12টাৰ পিছত তুমি আধা ঘণ্টা গেপ ল'লা, ধৰা ৰেষ্ট ল'লা, 12:30 পৰা 2:30 মানলৈকে সেই টেষ্ট পেপাৰখন এনালাইচিছ কৰা, ক'ত ভুল হ'ল, আৰু তুমি 15 তাৰিখে গৈ কোনটো বস্তু ইম্প্ৰুভ কৰিব লাগিব, নিজে নিজক নম্বৰ দিয়া, নিজে নিজক জোখা, নিজৰ ভুল নিজে চোৱা। 2:30 মানলৈকে ভাত খোৱালৈকে দুপৰীয়া ধৰা সেইখিনি কাম কৰি দিয়া। সেইখিনি হোৱাৰ পিছত আৰু আমাৰ ওচৰত সময় আছে ৰাতিলৈকে, 13 তাৰিখে সন্ধিয়াৰ পৰা ৰাতিলৈকে, 13 তাৰিখে আবেলিৰ পৰা ৰাতিলৈকে আমি সিমানখিনি সময় কি কৰিম, সেইখিনি সময়ত আমি এছেখিনি চাম। এছে মই তোমালোকক 5খন এছে কমন দিছিলোঁ, মই সেই 5খন এছে চোৱাৰ উপৰি তুমি আৰু 5খনমান চাবলৈ চেষ্টা কৰা, কাৰণ মই যি দিছোঁ সেইটোতো নাহিবও পাৰে, মইতো সৰ্বজ্ঞানী নহয়, প্ৰত্যেক বছৰো আহি আছে, সেইটো বাৰু বেলেগ কথা। মই বহুত এনালাইচিছ কৰি পেলাই দিওঁ, সেইটো কাৰণে অসমৰ আটাইতকৈ নিৰ্ভৰযোগ্য মষ্ট ট্ৰাষ্টেড চেনেল হয়। কিন্তু যদি এবাৰ নাহে তো সেইটো কাৰণে আৰু 5খনমান নিজেও চোৱা, টেষ্ট পেপাৰৰ পৰাই চোৱা লাগিলে বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত চোৱা, যিখন এছে বেছি আহি আছে সেইকেইখন, মানে 10খনমান এছে তোমালোকে সেই সন্ধিয়া সময়খিনিত এবাৰ চোৱা, ওপৰে ওপৰে চোৱা। আগতে হয়তো তোমালোকে চায়ে থোৱা আছে, তো প্ৰেক্টিছ কৰা, লিখি লিখি এবাৰ আকৌ 10খন এছে লিখি প্ৰেক্টিছ কৰা হৈ গ'ল। এখনত ধৰা 20 মিনিটকৈ ধৰিলোঁ, 200 মিনিট, 10খনত 200 মিনিট মানে অলমষ্ট 3 ঘণ্টা 20 মিনিট হৈ গ'ল ন। সন্ধিয়া বহুত সময় আছে আমাৰ হাতত, সেইখিনি লিখি প্ৰেক্টিছ কৰা এছেখিনি। কাৰোবাক যদি এছেখিনিও লাগে, তোমালোকে মোৰ কোৰ্চতে পাই যাবা, মই অলপ আগত যিটো কোৰ্চৰ কথা ক'লোঁ তাতে এছে, লেটাৰ, ৰিপৰ্ট চব পাই যাবা। সেইটো হ'ল। তাৰপিছত 14 তাৰিখ আহিল। 14 তাৰিখে আমি কি কৰিম, আমাৰ বাকী থাকিল এইবাৰ লেটাৰ, ৰিপৰ্ট, ষ্টৰি, এইকেইটা বস্তু বাকী থাকিল। 14 তাৰিখে ৰাতিপুৱা শুই উঠিবৰ পৰা আমি লেটাৰ, ৰিপৰ্ট, ষ্টৰি প্ৰেক্টিছ কৰিম, ঠিক আছে। এইখিনি আমি প্ৰেক্টিছ কৰিম একদম ধুনীয়াকৈ দুপৰীয়া ভাত খোৱালৈকে। দুপৰীয়া ভাত খোৱালৈকে টাৰ্গেট কৰে এই গোটেইখিনি যাতে কমপ্লিট হৈ যায় 14 তাৰিখে পৰীক্ষাৰ আগদিনা। তাৰপিছত ধুনীয়াকৈ তোমালোকে পৰীক্ষাৰ আগদিনা ভাত খোৱাৰ পিছত অলপ ৰেষ্ট ল'বা, তাৰপিছত সন্ধিয়াৰ পৰা ৰাতিলৈকে কি পঢ়িবা, এই 3 দিনত তোমালোকে যিমানখিনি পঢ়িলা সেইখিনি এবাৰ ৰিভাইজ কৰি দিয়া। একো নতুন বস্তু নপঢ়িবা, মই বাৰে বাৰে ৰিপিট কৰি আছোঁ, পৰীক্ষাৰ আগদিনা সন্ধিয়া একো নতুন বস্তু নপঢ়িবাই, মই লিখি দিছোঁ। যদি নতুন বস্তু পঢ়া পৰীক্ষাত গৈ চব পাহৰি যাবা, তো একো নতুন বস্তু নপঢ়িবা। এই 3 দিন যিমানখিনি পঢ়িলা সেইখিনি ৰিভাইজ কৰি দিয়া, হৈ গ'ল। ইমানখিনি কৰা 100 পোৱাৰ পৰা কোনো ৰখাব নোৱাৰে। 1 নম্বৰ 2 নম্বৰ ইংলিছ হয়, লিটাৰেচাৰ ছাবজেক্ট হয়, আই অলছ' ন' ডেট, সেইটো নম্বৰ তোমালোকে কাটি দিব পাৰে, কিন্তু 100 কৰি আহিব পাৰিবা। সেনেকৈ তোমালোকে প্ৰেক্টিছ কৰা। আৰু কেইটামান কথা কওঁ, পৰীক্ষা যিহেতু কাষ চাপি আহিলে, এতিয়া তোমালোকে টোপনি ক্ষতি একদম নকৰিবা। 7 ঘণ্টা শুব চেষ্টা কৰা, 6 ঘণ্টাৰ পৰা 7 ঘণ্টা শুৱাই ৰাতি অকণমান সোনকালে শুই যোৱা, দেৰিলৈকে নাথাকিবা। 11টা মানত ৰাতি শুই যোৱা, ৰাতিপুৱা 6টাত উঠিলেও হ'ল ধুনীয়াকৈ, এইটো বেষ্ট টাইমিং হয়। সেনেকৈ তোমালোকে চোৱা। আৰু পৰীক্ষাৰ দিনা ৰাতিপুৱা, পৰীক্ষাৰ দিনা যিহেতু 15 তাৰিখে 9টা বজাৰ পৰা এক্সাম আছে, পৰীক্ষাৰ দিনা ৰাতিপুৱা একো পঢ়িব নালাগে মোৰ মতে। মই সেনেকৈ কৰিছিলোঁ, তোমালোকৰ কথা বেলেগ, কিন্তু পৰীক্ষাৰ দিনা ৰাতিপুৱা মই নিজে একো নপঢ়োঁ মানে, কাৰণ এনেই খেলি মেলি লগাই নাথাকোঁ, মাইণ্ডটো মই পূৰা ৰিফ্ৰেছ কৰি লৈ যাওঁ, যাতে পৰীক্ষাত গৈ ডাইৰেক্ট বেষ্ট আউটপুটটো দি আহিম। পৰীক্ষাৰ দিনা ৰাতিপুৱা পৰাপক্ষত একো নপঢ়িবা, ধুনীয়াকৈ ৰাতিপুৱা শুই উঠিবা, মা দেউতাক সেৱা কৰি পৰীক্ষা দিব যাবা, ভগৱানক সেৱা কৰি যাবা, চবৰে ভাল হ'ব। এইকেইদিন এনেকৈ ইংলিছ প্ৰেক্টিছ কৰা। বেষ্ট অফ লাক।